চাওক আমি ডবকা ডিফু ৰোডত আছোঁ আৰু বৰ্তমানে পৰিৱেশসমূহ দেখুৱাই আছোঁ। জানিব পৰা মতে হুজাইৰ খাকীৰ এজন যুৱকে প্ৰায় 11 ফুট উষ্ণতাৰ বহু জুবিনদাৰ প্ৰতিমূৰ্তি সাজি উলিয়াইছে। এয়া চাওক আহি আছে আমাৰ সহযোগীয়ে বৰ্তমানৰ পৰিৱেশসমূহ দেখুৱাবৰ কাৰণে যত্ন কৰিব। আমি কেৱল মাত্ৰ বিডিল অসমৰ দৰ্শকসকলক এই মুহূৰ্তৰ পৰিৱেশসমূহ দেখুৱাই আছোঁ। ৰাতি 2 বাজিৰ পৰিৱেশসমূহ দেখুৱাই আছোঁ। আমি পোনপটীয়াকৈ মিডিল অসমৰ দৰ্শকসকলক দেখুৱাই আছোঁ। বৰ্তমান ৰাতি 2 বাজিছে আৰু হৈছে জুবিনদাৰ প্ৰতিমূৰ্তি যিটো প্ৰায় 11 ফুট উষ্ণতাৰ। এয়া চাওক এয়া হৈছে হুজাইৰ কাকীৰ যুৱক এজনে প্ৰতিমূৰ্তিটো বৰ্তমানে নোয়াগাঁৱৰ পৰা লৈ গৈ আছে। এয়া চাওক আমি পোনপটীয়াকৈ বৰ্তমানৰ পৰিৱেশসমূহ দেখুৱাই আছোঁ। এয়া চাওক আমি পোনপটীয়াকৈ দেখুৱাই আছোঁ। এয়া চাব পাৰে এয়া হৈছে জুবিনদাৰ প্ৰতিমূৰ্তিটো হুবহু প্ৰতিমূৰ্তিটো। এয়া চাওক আমাৰ পিছফালে চাওক এয়া চাওক এয়া হৈছে জুবিনদাৰ প্ৰতিমূৰ্তিটো। এয়া আমাৰ সহযোগীয়ে দেখুৱাই আছে বৰ্তমানৰ পৰিৱেশসমূহ। এয়া চাওক আপুনি ক'ৰ পৰা চাই আছে একোটাকৈ কমেণ্ট যোগে মতামত জনাবলৈ নাপাহৰিব। একোটাকৈ কমেণ্ট কৰক। আৰু এয়া হৈছে ডবকাৰ পৰিৱেশ, ৰাতি 2 বজাৰ পৰিৱেশ। জানিব পৰা মতে প্ৰায় 11 ফুট উষ্ণতাৰ এই জুবিনদাৰ প্ৰতিমূৰ্তিটো সাজি ওলাইছে হুজাইৰ লংকাৰ কাকীৰ যুৱক এজনে। এয়া চাব পাৰে আমি পোনপটীয়াকৈ বৰ্তমানৰ পৰিৱেশসমূহ দেখুৱাই আছোঁ। এয়া হৈছে ডবকাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱেশ, যেনিয়ে চাই তেনিয়ে লোকাৰণ্য। আৰু আমি বৰ্তমানৰ পৰিৱেশসমূহ দেখুৱাই আছোঁ। এয়া আপোনালোকে চাব পাৰে। যদি আপুনি সঁচাকৈ এজন জুবিনদাৰ অনুৰাগী হয় তেতিয়াহ'লে কমেণ্ট যোগে আপোনাৰ বহুমূলীয়া মন্তব্য দিবলৈ নাপাহৰিব। আৰু চাই থাকক আমাৰ সহযোগীয়ে বৰ্তমানৰ পৰিৱেশসমূহ দেখুৱাই আছে। এয়া চাব পাৰে ক'ৰ পৰা আপুনি চাই আছে একোটাকৈ কমেণ্ট কৰক। যদি আপুনিও কমেণ্ট কৰে নিশ্চয় আমিও জানিব পাৰিম। এয়া চাই থাকক।